সৰুপথাৰৰ গেলাবিল কাণ্ডক তীব্ৰ নিন্দা কৰিছে মন্ত্ৰী অতুল বৰাই। দুজন নিৰীহ কিশোৰক হাত ভৰি বান্ধি মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ শ্ৰেষ্ঠ উপাধিৰ নিকৃষ্ট মানসিকতাৰ তিনি যুৱকে চলোৱা নিৰ্মম অত্যাচাৰৰ ঘটনা সন্দৰ্ভত আজি গোলাঘাটত অগপৰ সাংগঠনিক সভাত ভাগ লোৱাৰ অন্তত মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীয়ে শাস্তি পোৱাৰ হকে মত প্ৰকাশ কৰে। আজি আবেলি অগপৰ গোলাঘাট জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সাংগঠনিক সভাত সৰুপথাৰ খুমটাই আৰু গোলাঘাট বিধানসভা সমষ্টিৰ কৰ্মীসকলৰ লগত বাৰ্তালাপ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। পূৰ্বতকৈ ৰাজ্যখনত অগপৰ ভেটি শক্তিশালী হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে ভাল ফলাফল দেখুৱাব বুলি উল্লেখ কৰে। সমগ্ৰ অসমত দলৰ কাৰ্যকৰ্তাসকলৰ মাজত এক জাগৰণৰ সৃষ্টি হৈছে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদে অগপত যোগদান কৰিবলৈ নিজে ইচ্ছা প্ৰকাশ কৰিছে বুলি উল্লেখ কৰে। তেওঁ মাজে মাজে অগপৰ সভাপতিক লগ কৰিছে। ছিদ্দিক আহমেদৰ লগতে আৰু কেইবাগৰাকীও লোকে অগপত যোগদান কৰাৰ ইংগিত প্ৰদান কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। জিকাৰ সম্ভাৱনা থকা সমষ্টিত অগপই প্ৰাৰ্থী দিয়াৰ কথা উল্লেখ কৰি বিধানসভা নিৰ্বাচনলৈ বহুদিন বাকী আছে বুলি উল্লেখ কৰে। বৰ্তমান চলি থকা উচ্ছেদৰ প্ৰতি অসম গণ পৰিষদৰ পূৰ্ণ সমৰ্থন থকাৰ কথা উল্লেখ কৰে অতুল বৰাই। আইন সকলোৰে বাবে সমান, যিয়ে দুখ নকৰক কিয় চৰকাৰে কেতিয়াও ৰেহাই নিদিয়ে আৰু এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱাকালিও কৈছে। এটা অতি নিন্দনীয় ঘটনা, অতি দুৰ্ভাগ্যজনক ঘটনা। ইয়াক আমি গৰিহণা দিছোঁ, তীব্ৰ গৰিহণা দিছোঁ। ডেফিনেটলি এজনক ধৰিছে, বাকীকেইজনো ধৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি স্পষ্ট ভাষাত কৈছে যে কোনো দোষী ব্যক্তি হাৰি যাব নোৱাৰে আৰু এনেধৰণৰ ঘটনা ক'তো নঘটক, তাকে আমি মনে প্ৰাণে কামনা কৰোঁ। এইবিলাক সামাজিক ব্যাধি, সভ্য সমাজত এনে আচৰণ কেতিয়াও সহ্য কৰিব পৰা বিধৰ নহয়। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।